DEEৰ অধীনৰ LPP ৫,৫৫০টা পদৰ নিযুক্তি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। যিহেতু 10 ছেপ্টেম্বৰ তাৰিখে ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে। এই ফাৰ্ষ্ট প্ৰভিশ্যন মেৰিট লিষ্টত একাংশ উইথেল প্ৰাৰ্থী, ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন পেণ্ডিং একাংশ প্ৰাৰ্থী আৰু একাংশ মাল্টিপল ছিলেকশ্যন লগতে অভাৰলেপিং ইত্যাদি বিভিন্ন বিষয় সন্নিৱিষ্ট হৈ আছে। আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে অক্টোবৰৰ 15 পৰা 20 তাৰিখৰ ভিতৰত LPPৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। এইবাৰ যাতে অভাৰলেপিং নহয় তাৰ বাবে LPPৰ মেৰিট লিষ্টৰ আগতে গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেটৰ ফাইনেল লিষ্ট প্ৰকাশ পাব আৰু ফাইনেল লিষ্ট প্ৰকাশ পোৱাৰ LPPৰ ফাইনেল লিষ্ট প্ৰকাশ পোৱাৰ আগলৈকে অইন পদত বাছি নোহোৱা প্ৰাৰ্থীসকলৰ কাৰণে এই কেণ্ডিডেটছাৰ উজ্জ্বল কৰাৰ কাৰণে অপশ্যন এক্টিভ হৈ থাকিব। আৰু এই বিভিন্ন বিষয় সামৰি যিহেতু বিভিন্ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া একেলগে চলি আছে, যিসকল প্ৰাৰ্থীয়ে অইন বিভাগত ইতিমধ্যে ছিলেকশ্যন হৈছে সেইসকল প্ৰাৰ্থীয়ে কেণ্ডিডেটছাৰ উজ্জ্বল কৰিব পাৰিব। আৰু আশা কৰা হৈছে দুৰ্গা পূজাৰ পিছতে অৰ্থাৎ 5 বা 6 তাৰিখতে ছেকেণ্ড LPPৰ প্ৰভিশ্যনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। আৰু এই লিষ্টত যিহেতু ওপৰত উল্লেখ কৰা এই বিষয়সমূহ সংশোধন হৈ আহিলে ভালেখিনি কাট অফ মাৰ্ক ডাউন হোৱাৰ সম্ভাৱনা আছে। আৰু যিহেতু ফাইনেল লিষ্ট প্ৰকাশ পোৱাৰ আগলৈকে এই উজ্জ্বল অপশ্যনটো এক্টিভ হৈ থাকিব, গতিকে ফাইনেল লিষ্টত প্ৰভিশ্যনেল লিষ্টৰ পিছত যিখন ফাইনেল লিষ্ট প্ৰকাশ পাব 15 পৰা 20 তাৰিখৰ ভিতৰত ফাইনেল লিষ্টত নিশ্চিতভাৱে ভালেখিনি কাট অফ মাৰ্ক কম যোৱাৰ সম্ভাৱনা আছে। মোৰ আজিৰ এই ভিডিঅ'টোৰ যোগেদি এইখিনি কথা উল্লেখ কৰিলোঁ। যিসকল প্ৰাৰ্থীয়ে অইন পদসমূহত ছিলেকশ্যন হৈছে সেইসকলে এই পদসমূহৰ পৰা LPPৰ পদসমূহৰ পৰা উজ্জ্বল কৰে নিশ্চিতভাৱে একাংশ প্ৰাৰ্থীৰ বাবে ভাল খবৰ আহিব। মোৰ আজিৰ এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ বিষয়খিনি শ্বেয়াৰ কৰিলোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।